বছৰত যেনেকৈ চাকৰি নামত দুৰ্নীতি হোৱা নাছিল অহা 5 বছৰো আমি চাকৰি নামত দুৰ্নীতি হ'ব নিদিওঁ কিন্তু মই দেখা পাইছো যে প্ৰথম এডিআৰই পাতোতে 7 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিলে সেকেন্ড এডিআৰই পাতোতে 12 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে তাৰ মানে সিস্টেমটোৰ ওপৰত যিমানে আস্থা বাঢ়িব সিস্টেমটোৰ ওপৰত মানুহৰ যিমানে কনফিডেন্স বাঢ়িব কম্পিটিশন আৰু বাঢ়িব অহা কেইটামান দিনত আমি নেক্সট 5 ইয়াৰ্ছত 2 লাখ চাকৰিৰ কাৰণে আমাৰ এডভাৰটাইজ বিলাক উলাই থাকিব আমি কম্পিট কৰিব লাগিব কিন্তু মেৰিটৰ কোনো অল্টাৰনেটিভ নাথাকিব অৰ্থাৎ আমি মেধাৰ শক্তিৰ ফলতে আমি চৰকাৰত চাকৰি পাব লাগিব তেওঁলোকক আগষ্ট আৰু সেপ্টেম্বৰ দুইটা মাহৰ পুঁজি আমি একেলগে 10 অক্টোবৰৰ দিনাখন আমি দিয়াৰ ব্যৱস্থা কৰিম ৰিসিভ কৰা নাই বেংকে আমি টকাটো দিলেও বেংকে বাউন্স বেক কৰি পঠাই দিয়ে কাৰণ একাউণ্টটো ৰেগুলাৰ নহয় এয়া কৰিছো এই আঁচনিৰ ধন কলেজ খোলা থকা অৱস্থাতহে পোৱা যায় অৰ্থাৎ আমাৰ সাধাৰণতে জুন জুলাইত আমাৰ গৰম বন্ধ হয় জুন জুলাই আগষ্ট মাহত আমাৰ কলেজ নাথাকে এই আঁচনিখনৰ ধন আমি ইউজুৱেলি আগষ্ট মাহত মিটিং কৰোঁ অক্টোবৰৰ 10 তাৰিখে আমি পুঁজি বিতৰণ কৰোঁ কিন্তু অক্টোবৰত যেতিয়া আমি পুঁজি দিম যিসকলে আগষ্টত এডমিশ্যন ল'লে তেওঁলোকক আমি সেপ্টেম্বৰৰ সৈতে 2 মাহৰ দিম কিন্তু যিসকল ছোৱালীয়ে এতিয়ালৈকে এডমিশ্যন লোৱা নাই কাৰণ সেপ্টেম্বৰত আৰু এটা এডমিশ্যন হ'ব তেওঁলোকক আমি অকল এমাহৰ নিযুত মইনা নিযুত বাবু দিম কিন্তু যিসকলে ইতিমধ্যে এডমিশ্যন ল'লে ৰেগুলাৰ কৰি কলেজত যোৱা আৰম্ভ কৰিব তেওঁলোকক আগষ্ট আৰু সেপ্টেম্বৰ দুইটা মাহৰ পুঁজি আমি একেলগে 10 অক্টোবৰৰ দিনাখন আমি দিয়াৰ ব্যৱস্থা কৰিম নিযুত মইনা নিযুত বাবুত আৰু এটা দিশ হৈছে যে এইবাৰ ইলেকশ্যনৰ সময়ত মই অসমৰ বহুত জায়গাত গলো কিছুমান ছোৱালী আহি মোক কয় যে মামা আমাৰ নিযুত মইনাটো বন্ধ হৈ আছে এবাৰ যদি বেংকত টকা যায় ইয়াত বন্ধ হোৱাৰ কোনো কাৰণ নাথাকে যদিহে কলেজৰ প্ৰিন্সিপালে নকয় যে এই ছোৱালীজনী কলেজ এৰি গৈছে তেখেতৰ পইচাটো বন্ধ কৰি দিব লাগে আদাৰৱাইজ ইয়াত বন্ধ নহয় কিন্তু পিছত আমি গম পাওঁ যে বেংক একাউণ্টৰ খেলিমেলিৰ কাৰণে আমি পইচা পোৱাৰ পৰা বঞ্চিত হওঁ কাৰণ বেংকত আপোনালোকে জানে যে EKYC বুলি এটা বেংকৰ এটা মেকানিজম আছে আজি আমি সবে পুঁজি ললো অক্টোবৰ নৱেম্বৰ মাহত আমাৰ একাউণ্টটো আমি EKYC কৰিব লাগে আপোনালোকে নকৰিলে আমি ইয়াৰ পৰা টকা পঠালো আপোনালোকে ভাবে যে চৰকাৰে পঠোৱা নাই আসলতে টকাটো বেংকে ৰিসিভ কৰা নাই বেংকে আমি টকাটো দিলেও বেংকে বাউন্স বেক কৰি পঠাই দিয়ে কাৰণ একাউণ্টটো ৰেগুলাৰ নহয় এই পুঁজিটো পাবৰ কাৰণে আপোনালোকে সদায় চাব যে আপোনালোকৰ বেংক একাউণ্টটো যাতে EKYC হৈ আছে আৰু বেংক একাউণ্টটো যাতে নৰ্মেল আৰু ৰেগুলাৰ হৈ আছে এইবাৰ আমি আৰু অলপ সতৰ্ক হৈছো কাৰণ যেতিয়া ল'ৰা ছোৱালীবিলাকে মোক কয় যে মামা পোৱা নাই মোৰো মনটো বেয়া লাগে সেইকাৰণে এইবাৰ আমি কৰিছো কি যে আপোনালোকৰ পৰা আমি আধাৰ নম্বৰটো বিচাৰিছো যেতিয়া আধাৰ আৰু বেংক দুইটা আমি একাউণ্ট পাই যাওঁ আধাৰ নম্বৰটো পাওঁ একাউণ্ট নম্বৰটো পাওঁ তেতিয়াহ'লে একাউণ্টত টকা ডেফিনেটলি সোমাব কিন্তু তাতো এটা কথা আছে আপোনালোকৰ দুটা যদি একাউণ্ট হৈ আছে যিটো একাউণ্টৰ লগত আধাৰ লিংক হৈ আছে সেইটো একাউণ্টহে আপোনালোকে পোৰ্টেলত বা ফৰ্মখনত ব্যৱহাৰ কৰিব সাধাৰণতে কেতিয়াবা মানুহৰ দুটা তিনিটা বেংক একাউণ্ট থাকে কিন্তু গোটেইকেইটা একাউণ্ট আধাৰ লিংক হৈ নাথাকে এটা একাউণ্টহে হৈ থাকিব সেইকাৰণে আপোনালোকে ফৰ্মত আধাৰ লিংক বা আপোনালোকৰ যিটো একাউণ্টৰ লগত আধাৰ লিংক হৈ আছে সেই একাউণ্টটোহে আপোনালোকে পপত্ৰত লিখিব বা যিটো পোৰ্টেলত আপোনালোকে ফিল আপ কৰিব তাত লিখিব সেকেন্ড কেতিয়াবা আমি এই কাৰণেও একাউণ্টত পইচা নাপাওঁ যেতিয়া আমি একাউণ্ট নম্বৰটো লিখি যাওঁ আমি টাইপ কৰোঁতে কেতিয়াবা জিৰ'টোৰ জাগাত আমি O মাৰি দিওঁ এতিয়া আমাৰ কাৰণে O আৰু জিৰ' দুইটাই দেখিব একে কিন্তু আজিকালি টেকনলজিৰ ওপৰত বেংক চলে টেকনলজিয়ে লগে লগে ধৰি লয় যে জিৰ' আৰু O দুটা বেলেগ বেলেগ আৰু যিসকলে জিৰ'ৰ জাগাত O মাৰিলে তেওঁলোকে পুঁজি নাপায় সেইকাৰণে আমি যাতে একাউণ্ট নম্বৰটো দুবাৰ তিনিবাৰ চেক কৰি আমি সোমোৱাও আধাৰ নম্বৰটো যাতে আমি দুবাৰ তিনিবাৰ চেক কৰি সোমোৱাও আৰু একাউণ্টটো আমি KYC কৰি ৰাখো ৰেগুলাৰাইজ কৰি ৰাখো তেতিয়াহ'লে আমাৰ পুঁজি কেতিয়াও বন্ধ হৈ নাযায় এই কথাখিনি মই আপোনালোকক নিশ্চিতভাৱে ক'ব পাৰোঁ মই ভাবোঁ যে আজি আমি এই সভাখন কৰাৰ মূল উদ্দেশ্য এইটোৱে হ'ল যাতে আমাৰ মাজত এটা জাগৰণ আহে কেনেকৈ ফৰ্মখন আমি ফিল আপ কৰিব লাগে কেনেকৈ আমি পোৰ্টেলটোত নিজৰ একাউণ্ট নম্বৰ দিব লাগে
আৰু আমি কি কণ্ডিশ্যনত নিযুত মইনা নিযুত বাবু আমি পাই থাকিব পাৰোঁ, এই গোটেই কথাখিনি যাতে অসমৰ প্ৰতিখন কলেজৰ ছাত্ৰ ছাত্ৰীয়ে বুজি পায়, তাৰ কাৰণে আজি আমি গোটেই অসমতে প্ৰায় 500 জাগাত এই মিটিংখন আমি অৰ্গেনাইজ কৰিছোঁ আৰু আমি ইয়াত কোৱা কথাখিনি থ্ৰু ভিডিঅ' লিংক সেই জাগাটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে শুনি আছে। গতিকে মই ভাবোঁ যে তেওঁলোকে নিশ্চিতভাৱে আমি যি ধৰণে পৰামৰ্শ দিছোঁ তাক পালন কৰিব। আজিৰ আমি অনুষ্ঠানত আৰু দুটা শিক্ষাৰ সৈতে জড়িত মহান কাম আমি আগবঢ়াব খুজিছোঁ। যোৱা 4 দিন মই চৰাইদেউ আৰু শিৱসাগৰত আছিলোঁ। বানপানীয়ে কিছুমান স্কুল একেবাৰে কলেজক ধ্বংস কৰিছে আৰু যাক ধ্বংস কৰাও নাই তাৰ স্কুল কলেজৰ ভিতৰত পলস বা বোকা সোমাই তাত পৰিৱেশটো একেবাৰে শিক্ষা গ্ৰহণ কৰিব নোৱাৰা কৰি পেলাইছে। আজি আমি খন্তেক সময় পিছতে যোৰহাট, গোলাঘাট, চৰাইদেউ, শিৱসাগৰ জিলাৰ 793খন স্কুলত আমি এককালীনভাৱে 2 লাখ টকা প্ৰদান কৰিম। শিৱসাগৰ জিলাৰ 550খন স্কুল, চৰাইদেউ জিলাৰ 111খন স্কুল, যোৰহাট জিলাৰ 103খন স্কুল, গোলাঘাট জিলাৰ 29খন স্কুললৈও আমি 2 লাখ টকাকৈ আগবঢ়াম। অৰ্থাৎ আমাৰ বাবে আটাইতকৈ প্ৰয়োজন হৈছে শিক্ষা আৰু শৈক্ষিক কাঠামো। আগতে কেতিয়াও অসমত বানপানী এতিয়ালৈকে পানী শুকুৱাই নাই। পানী শুকুৱাৰ আগতেই কোনেও এই কথাবোৰ চিন্তা নকৰে, খালি ৰিলিফৰ কথা চিন্তা কৰে যে চাউল পাব লাগে, দালি পাব লাগে। কিন্তু আমি এটা কথা মনত ৰাখিছোঁ যে অসমৰ চব কলেজ স্কুলত যদি ক্লাছ আৰম্ভ হয়, শিৱসাগৰ, চৰাইদেউ জিলা দুখন পিছ পৰি যায়, তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিকভাৱে যথেষ্ট ক্ষতি হ'ব। সেইকাৰণে আজি আমি 2 লাখকৈ টকা সকলোকে মুকলি কৰি দিছোঁ। আৰু ভৱিষ্যতে যিবিলাক স্কুল একেবাৰে বেয়া হৈ গৈছে, আমাৰ 9 তাৰিখৰ পৰা আমি স্থায়ী জৰীপ আৰম্ভ কৰিম। তেওঁলোকক আৰু বেছি পুঁজিও আমি দিব পাৰিম, আমাৰ বিশেষ কোনো অসুবিধা নাথাকে। ইয়াৰ লগতে আপোনালোকে টিভিটো দেখিছে, বহুত ছাত্ৰ ছাত্ৰীয়ে কৈ আছে যে আমাৰ কিতাপবোৰ উৰি গ'ল, কিতাপ পানীয়ে লৈ গ'ল, আমি কেনেকৈ পঢ়িম। নিশ্চিতভাৱে যদি কিতাপ কাগজ নোহোৱা হৈ যায়, তেওঁলোকে কেনেকৈ স্কুললৈ যাব। শিক্ষামন্ত্ৰী ডাঙৰীয়াই অতি তৎপৰতাৰে 31 তাৰিখেই আমি বিনামূলীয়া পাঠ্যপুথিবোৰ শিৱসাগৰ আৰু চৰাইদেউ জিলালৈকে আমি পঠিয়াই দিলোঁ। তাৰপিছত আমাৰ এটা চিন্তা আহিলে যে ইউনিফৰ্মবিলাকতো নিশ্চিতভাৱে বেয়া হৈ গৈছে। কেইদিনমান আগতে আমি ক্লাছ ক শ্ৰেণীৰ পৰা 8ম মান শ্ৰেণীলৈ ল'ৰা ছোৱালীবিলাকে যাতে নতুনকৈ দুযোৰ ইউনিফৰ্ম পায়, তাৰো পুঁজি আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা মুকলি কৰি দিছিলোঁ। আজি আমি আৰু এটা নতুন কাম কৰিব খুজিছোঁ যে কিতাপ আমি কলেজত কিতাপ দিব পৰা নাই, কাৰণ কলেজত বিনামূলীয়া টেক্সট বুক নাথাকে। সেইকাৰণে আজি আমি হায়াৰ ছেকেণ্ডাৰী শিৱসাগৰ, চৰাইদেউ জিলাৰ হায়াৰ ছেকেণ্ডাৰী পঢ়া ছাত্ৰ ছাত্ৰীসকলক আজি আমি 1000 টকা বেংকৰ পৰা এই মিটিঙৰ পৰা আমি পঠাই দিম। ডিগ্ৰী যোনে পঢ়ি আছে, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰ, তেওঁলোকক আমি 3000 টকা পঠাই দিম। আৰু যিসকলে পষ্ট গ্ৰেজুৱেট পঢ়ি আছে তেওঁলোকক আমি 5000 টকা পঠাই দিম। ঠিক তেনেধৰণে আমি যিসকল পলিটেকনিকত পঢ়ি আছে আৰু যিসকলে BEd পঢ়ি আছে তেওঁলোকলৈকেও আজি আমি পুঁজি পঠাই দিম। অৰ্থাৎ আজিৰ দিনটোতে 21000 ছাত্ৰ ছাত্ৰীয়ে 4.26 কোটি টকা লাভ কৰিব আৰু বিদ্যালয়সমূহে প্ৰায় 15 কোটি টকা লাভ কৰিব। আমাৰ চৰকাৰখনে বিচাৰে যে যাতে আমাৰ শৈক্ষিক কাঠামো বা আমাৰ শৈক্ষিক মানদণ্ডত কোনো ধৰণৰ কম্প্ৰমাইজ হ'ব নোৱাৰে আৰু আমি সদায় শিক্ষাৰ ক্ষেত্ৰত আমি আগবাঢ়ি থাকিব পাৰোঁ। তাৰ বাবে আমি চৰকাৰখন সদায় তৎপৰ হৈ থাকোঁ আৰু তৎকালীনভাৱে ছাত্ৰ ছাত্ৰীসকললৈকে অনুদান, ইউনিফৰ্ম, বিদ্যালয় নিৰ্মাণৰ পুঁজি এইবিলাকে শিক্ষাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনৰ যি এক মনোভাৱ, যি পজিটিভ মনোভাৱ, তাক আজি প্ৰদৰ্শন কৰিছে। মই গোটেই অসমতে আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি উপস্থিত আছে। মই দুটা কথা ক'ম যে আজিকালি আমাৰ অসম আৰু ভাৰতত আৰু একে সমানভাৱে আমাৰ দেশত কৰ্মসংস্থাপনৰ সুবিধা দ্ৰুত গতিত বৃদ্ধি পাইছে। কিন্তু এই কৰ্মসংস্থাপন পাবৰ কাৰণে আমি উপযুক্তভাৱে নিজক গঢ়ি তুলিব লাগিব। আমি বহুত সময়ত ভাবোঁ যে আমি BA পাছ কৰিলোঁ, পষ্ট গ্ৰেজুৱেট পাছ কৰিলোঁ, আমি কৰ্মসংস্থাপন পাম নে নাপাম। আজিকালি এটা কথা আপোনালোকে বুজি পাব লাগিব যে ইট ইজ এ এজ অফ স্পেচিয়েলিষ্ট।
এটা সময় আছিলে যে জেনেৰেলিষ্ট বা আমি যেতিয়া পলিটিকেল ছায়েন্সত পাব্লিক এডমিনিষ্ট্ৰেশ্যন পঢ়িছিলোঁ তেতিয়া এটা ডিবেট আছিলে জেনেৰেলিষ্ট ভাৰ্চেছ স্পেচিয়েলিষ্ট এটা সময় আছিলে যে BA MA পঢ়িলে তাক বেছিক বুলি ধৰি লোৱা হয় আৰু চাকৰি বাকৰি যেতিয়া আমি লওঁ চাকৰি কৰা অৱস্থাত আমি সেই অনুষ্ঠানটোৰ বিষয়ে জানো আৰু থিমেটিক নলেজবিলাক আমি লাভ কৰোঁ কিন্তু আজিকালি সমাজৰ ইমান দ্ৰুত পৰিৱৰ্তন হৈছে যে এতিয়া সমাজত জেনেৰেল ষ্টুডেণ্ট বা জেনেৰেল যাৰ নলেজ আছে তাতকৈ মানুহে স্পেচিয়েলিষ্ট বিচাৰে যে যাতে আমি একেবাৰে আমাক যিটো কাম লাগে সেই কামটো আমি ল'ব পাৰোঁ এসময়ত আমি MBBS পঢ়িছিলোঁ MBBS ডাক্তৰ মানে বহুত ডাঙৰ আছিলে তাৰপিছত আহিলে মানুহে নিজে গাঁৱৰ মানুহেও কয় যেতিয়া মই হেল্থ মিনিষ্টাৰ আছিলোঁ হস্পিটেলবিলাকত যাওঁ গাঁৱৰ মানুহে কয় ছাৰ মেডিচিনৰ ডক্তৰ আমাৰ নাই তাৰমানে গাঁৱৰ মানুহজনেও বুজি পালে যে MBBS জনে মোৰ প্ৰাথমিক কামখিনি কৰিব পাৰিব মোক এজন মেডিচিন এক্সপাৰ্ট লাগিব তেতিয়াহে মোৰ বেমাৰটো ভাল হ'ব যোৱা কেইটামান দিন যেতিয়া মই আকৌ হস্পিটেলবিলাকত যাওঁ তেতিয়া মানুহে কয় যে ছাৰ আমাৰ মেডিকেলটো কৰি দিলে নিউৰ' চাৰ্জন নাই নিউৰলজিষ্ট নাই তাৰমানে আপোনালোকে চাওক যে MBBS ইজ এ জেনেৰেল কোৱালিফিকেশ্যন এতিয়া মানুহে গৈ গৈ নিউৰ' চাৰ্জন বিচাৰিব আৰম্ভ কৰিছে তাৰমানে জেনেৰেল মানুহকো লাগে যে মোক জেনেৰেল এডুকেশ্যন থকা মানুহ নালাগে মোক স্পেচিয়েলিষ্ট লাগে আৰু এই স্পেচিয়েলিষ্ট যিটো আমাৰ প্ৰয়োজন সি অকল মাত্ৰ যে আমাক মেডিকেল ফিল্ডত আছে সেইটো নহয় ইঞ্জিনিয়াৰিঙত আমাক লাগিব আমাক BA BSc আমাৰ যিমান ছাবজেক্ট আছে তাৰ মাজৰ পৰাই মানুহে আমাৰ মাজত থকা বিশেষ গুণটোক বিচাৰি উলিয়াবৰ বাবে চেষ্টা কৰে সেইকাৰণে আজিকালি আমাক শিক্ষাৰ লগত এটা ডাঙৰ প্ৰয়োজন হৈছে যে নিজে কিবা এটা বিশেষ গুণ